সকলোকে নমস্কাৰ। আজি 19 জানুৱাৰী 2026 আপোনালোকলৈ মই আহি থকা সময়খিনিত যিবিলাক এক্সাম হ'ব বা যিবিলাক এক্সাম আপোনালোকে দিব তালৈ যাতে অকণ সহায় হয়। তো আজি ষ্টাৰ্ট কৰোঁ। 19 জানুৱাৰী 2026 20টা কাৰেণ্ট এফেয়াৰ্ছ মই আপোনালোকৰ আগত অকণমান ডিছক্ৰাইব কৰিম। 1 নম্বৰত আছে বাগুৰুম্বা দুহু 2026 সাংস্কৃতিক কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা বাগুৰুম্বা দুহু 2026 সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 2 নম্বৰত আছে ৰিপাব্লিক ডে উৎসৱত নতুন থিম ঘোষণা। এই বছৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ পাৰ্বণত বন্দে মাতৰমৰ 150 বছৰ উদযাপন থিম হিচাপে থাকিব আৰু প্ৰথমবাৰৰ বাবে যুদ্ধ শাৰী বেটল এৰি দৰ্শিত হ'ব। 3 নম্বৰ PM বিশ্বকৰ্মা হাট 2026 আৰম্ভ। নিশা হাট দিল্লীত PM বিশ্বকৰ্মা হাট 2026 আৰম্ভ হ'ল, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা 170ৰো অধিক হস্তশিল্পী অংশ ল'ব। 4 নম্বৰ কুৱেইটে আজি জাতীয় সতৰ্কতা সৰণিৰ পৰীক্ষা। কুৱেইট চৰকাৰে 19 জানুৱাৰীত ৰাষ্ট্ৰীয় সতৰ্কতা শ্ৰেণীৰ পৰীক্ষা চলাব বুলি ঘোষণা কৰিছে, যাৰ বাবে চিন্তাৰ প্ৰয়োজন আৰু নাই। 5 নম্বৰ গুপ্ত নৱৰাত্ৰি 2026 আৰম্ভ। আজিৰ দিনা গোপন নৱৰাত্ৰি আৰম্ভ হৈছে, য'ত 9 দিন গুৰুত্বপূৰ্ণ উপাসনা আৰু সাধনা চলিব। 6 নম্বৰ ইৰাণত প্ৰতিবাদ অব্যাহত। ইৰাণত 2025-2026 সময়ছোৱা ধৰি হোৱা প্ৰতিবাদ আৰু সংগ্ৰাম অব্যাহত। ইণ্টাৰনেট আৰু যোগাযোগ সীমাবদ্ধতাৰ বাবে তথ্য বিনিময় কঠিন হৈছে। 7 নম্বৰ জাপানীজ এনকেফেলাইটিছ ৰোগৰ টীকাকৰণ অভিযান শোণিতপুৰ জিলাৰ প্ৰশাসনে 19 জানুৱাৰী তাৰিখতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিৰোধী টীকাকৰণৰ অভিযান আৰম্ভ কৰাৰ ঘোষণা কৰিছে। 8 নম্বৰ UPSC আৰু অন্যান্য পৰীক্ষাৰ বাবে সপ্তাহৰ মূল খবৰ প্ৰকাশ। UPSC পৰীক্ষাৰ বাবে উল্লেখযোগ্য সপ্তাহভাগৰ খবৰসমূহ এখন তালিকাভুক্ত কৰিছে, য'ত বিভিন্ন চৰকাৰী ঘোষণা আৰু বৈদেশিক নিজা সংযোগ সংক্ৰান্ত বিষয় আছে। 9 নম্বৰ দক্ষিণ ভাৰতত খেলা আৰু শিক্ষা খবৰ। ICC আণ্ডাৰ-19 বিশ্বকাপ খেল অব্যাহত আৰু বিদ্যালয়সমূহত অভিজ্ঞান উন্নয়ন অনুষ্ঠান আৰু শিক্ষা উদ্যোগ চলিছে। 10 নম্বৰ বাইহাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বাতাৱৰণীয় তথা শিক্ষাৰ খবৰ। উত্তৰ ভাৰতত শীতল ঢৌ আৰু ডেংগিয়া কুয়াশাৰ আশংকা। শিক্ষা ক্ষেত্ৰত ৰাজ্যক দক্ষতা আৰু ডিজিটেল শিক্ষা অনুশীলনৰ কাম চলিছে। 11 নম্বৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ ভিত্তিপ্ৰস্তৰৰ স্থাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত কাজিৰঙা এলিভেটেড কৰিডৰৰ ভিত্তিপ্ৰস্তৰ স্থাপন কৰিলে, যিয়ে অঞ্চলটোৰ সংযোগ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাত সহায় কৰিব। 12 নম্বৰ প্ৰবীণ বশিষ্ঠৰ নিযুক্তি। কেন্দ্ৰীয় সতৰ্কতা আয়োগত প্ৰবীণ বশিষ্ঠক নতুন সতৰ্কতা আয়ুক্ত হিচাপে নিযুক্ত কৰা হৈছে। 13 নম্বৰ সেউজীয়া এমনিয়া প্ৰকল্প। ভাৰতত বিশ্বৰ আটাইতকৈ ডাঙৰ সেউজীয়া এমনিয়া উৎপাদন কেন্দ্ৰ অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাত উন্নয়ন কৰা হৈছে। 14 নম্বৰ কাবাডী চেম্পিয়নছ লীগ 2026 চনৰ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া কাবাডী চেম্পিয়নছ লীগৰ প্ৰথম ছিজনৰ আয়োজক হ'ব হাৰিয়ানাৰ স্পৰ্টছ ইউনিভাৰ্চিটি। 15 নম্বৰ ষ্টাৰ্ট আপ ইণ্ডিয়া উদ্যোগ। কেন্দ্ৰ চৰকাৰে 16 জানুৱাৰী 2026 তাৰিখে ষ্টাৰ্ট আপ ইণ্ডিয়া উদ্যোগৰ 10ম বাৰ্ষিক পালন কৰিছে। 16 নম্বৰ টেৰৰিজম এণ্ড ছফ্ট পাৱাৰ ডিপ্ল'মেচি গ্ৰন্থ। টেৰৰিজম এণ্ড ছফ্ট পাৱাৰ ডিপ্ল'মেচি ৰিফ্লেকশ্যনছ অফ ইণ্ডিয়াছ G20 প্ৰেচিডেন্সি নামৰ গ্ৰন্থখনৰ লেখিকা হৈছে ডক্টৰ ঐশ্বৰ্য সিং ৰায়গৱাৰ। 17 নম্বৰ মাৰিয়া কুৰিনা মাছাদুৰ নোবেল শান্তি পুৰস্কাৰ পদক প্ৰদান। ভেনেজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কুৰিনা মাছাদুৱে নিজৰ নোবেল শান্তি পুৰস্কাৰৰ পদক ডোনাল্ড ট্ৰাম্পক উপহাৰ হিচাপে প্ৰদান কৰে। 18 নম্বৰ শ্ৰীলংকাৰ কাংকেশনথুৰাই বন্দৰ উন্নয়ন সহায়ত। ভাৰত চৰকাৰে শ্ৰীলংকাৰ কাংকেশনথুৰাই বন্দৰৰ নৱীকৰণৰ বাবে $60 মিলিয়ন আৰ্থিক সহায় প্ৰদানৰ ঘোষণা কৰিছে। 19 নম্বৰ ইউন চুক ইয়লৰ শাস্তি। দক্ষিণ কোৰিয়াৰ পূৰ্ব ৰাষ্ট্ৰপতি ইউন চুক ইয়লক মাৰ্শ্বেলৰ গোচৰত 5 বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে। শেষত 20 নম্বৰ বন্দে ভাৰত স্লিপাৰ ৰেল সেৱা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাওৰা আৰু গুৱাহাটীৰ মাজত ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ীক সেউজ সংকেত দেখুৱাই উদ্বোধন কৰে। ধন্যবাদ। আজিলৈ ইমানেই। আহি থকা পৰীক্ষাসমূহত যাতে এই প্ৰশ্ন এনচাৰসমূহে উত্তৰসমূহে আপোনালোকৰ যাতে সহায় কৰে।